ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু এজিপি বিপিএফ ইউপিপিএল সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে যাতে আমি সকলোৱে ব্লাড ডোনেট কৰিব পাৰো। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে সৰকাৰে টেকনিক্যাল সাপোর্ট দিয়ে তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডোনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব। আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা, কিন্তু ময়ো ব্লাড ডোনেশ্যন কেম্পত সহযোগিতা কৰিম আৰু স্বাস্থ্য বিভাগে বাকি সহায় কৰিব। 53টা স্থানত 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডোনেশ্যন কেম্প কৰিম। স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব। আজি আমি কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছো। টেকনিক্যাল পাৰ্টটো ডক্টৰ দিয়া, নাৰ্ছ দিয়া, ব্লাড লোৱা, বাকি মোবিলাইজেশ্যন আন দায়িত্ব পলিটিক্যাল পাৰ্টিৰ থাকিব, কিন্তু মোবিলাইজেশ্যন অফ ডক্টৰছ এণ্ড নাৰ্ছ সেইখিনি আজি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছো। আপোনালোকৰ যদি কিবা সুধিব বিচাৰে সুধিব পাৰে।